নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মিডিল অসম আৰু মই জাকাৰিয়া। আজি ৰাতিপুৱা 10:30 বজাৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ওলাইছে ৰাজ্যত আৰু মই বৰ্তমান উপস্থিত আছো হুজাই জিলাৰ এখন বেচৰকাৰী বিদ্যালয়ত অৰ্থাৎ মই বৰ্তমান উপস্থিত আছো ৰৌৱাৰপাৰ জ্ঞানদীপ সিনিয়ৰ সেকেন্ডাৰী বিদ্যালয়ত। এয়া আপোনালোকে চাব পাৰে ৰৌৱাৰপাৰ সিনিয়ৰ সেকেন্ডাৰী বিদ্যালয়ৰ আজিৰ দিনৰ সামগ্ৰিক পৰিৱেশ যেহেতু আজি অলপ আগতে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। আমি এই মুহূৰ্তত কেৱল মাত্ৰ মিডিল অসমৰ দৰ্শকসকলক বৰ্তমানৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ লৈছো। পিছত দেখিবলৈ পোৱা গৈছে বিদ্যালয়ত এক আনন্দ উল্লাহৰ পৰিৱেশ বিৰাজ কৰিছে। আমি কিছু পোনপটীয়াকৈ মন্তব্য লোৱাৰ চেষ্টা কৰিম বিদ্যালয়ৰ যি প্ৰধান শিক্ষকৰ পৰা বা কিমানজনে এইবাৰ উত্তীৰ্ণ হৈছে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত পোনপটীয়াকৈ জানিবৰ কাৰণে চেষ্টা কৰিম। মোৰ সৈতে বৰ্তমান জ্ঞানদীপ সিনিয়ৰ সেকেন্ডাৰী যিজন প্ৰধান শিক্ষক মহোদয় তেখেত আছে। তো মিডিল অসমলৈ আপোনাক স্বাগতম জনাইছো। প্ৰথমতে মই মিডিল অসমৰ সমূহ দৰ্শক আৰু ইয়ালৈ আহি আমাৰ আমন্ত্ৰণ কৰ্মে অহা জাকাৰিয়া আহমদক আমি ধন্যবাদ জনাইছোঁ। প্ৰত্যেক বছৰৰ দৰে এইবেলিও আমাৰ জ্ঞানদীপ সিনিয়ৰ সেকেন্ড একাডেমিয়ে ৰিজাল্টৰ যিটো দ্বাৰা অক্ষুণ্ণ ৰাখিছে। এইবেলি কিমানজনে উত্তীৰ্ণ হৈছে? বৰ্তমানলৈকে আমাৰ ছাৰসকলে ৰিজাল্ট ওলাই আহিছে। বৰ্তমানলৈকে আমাৰ 7জন ল'ৰা ছোৱালী ফাৰ্ষ্ট ডিভিজন পাইছে আৰু এজনে 5খানত লেটাৰ পাই নম্বৰ পাই ডিষ্টিংশ্যন পাইছে বুলি আমাৰ ছাৰসকলে জনাইছে। ছোৱালীৰ সংখ্যা বেছি আছে। ছোৱালী কিমান? ছোৱালী একুৰেট এতিয়া ক'ব নোৱাৰোঁ, তথাপিও 54জনে আমাৰ বিদ্যালয়ত এইবাৰ HLC পৰীক্ষাত এপেয়াৰ হৈছিল আৰু তাত বেছি সংখ্যক ছোৱালী আছিল। ধন্যবাদ। মোৰ সৈতে আছে এই বিদ্যালয়ৰ আন এজন সহকাৰী শিক্ষক। প্ৰথমতে মিডিল অসমলৈ স্বাগতম জনাইছোঁ আৰু যিহেতু আজি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ওলাইছে, তো এই চেগতে আপুনি কি ক'ব বিচাৰে? প্ৰথমে মই মোৰ বন্ধুবৰ জাকাৰিয়া আহমদক ধন্যবাদ জনাইছোঁ। আমাৰ এই পিছপৰা অঞ্চলত আহি যে আমাৰ এই পিছপৰা অঞ্চলৰ এখন বিদ্যালয় জ্ঞানদীপ সিনিয়ৰ সেকেন্ডাৰী স্কুলত আহি যে আমাক ৰাইজৰ মাজত যে আপুনি আপোনাৰ চেনেলৰ যোগেদিয়া বিলাব পাৰিছে, তাৰ কাৰণে আমি আমাৰ শিক্ষকসকলৰ তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি আমাৰ বিদ্যালয়ৰ শিক্ষকসকলক যথেষ্ট কষ্টৰ বিনিময়ত আজি আমি ইমান ৰিজাল্ট ভাল পাবলৈ সক্ষম হৈছোঁ, যাৰ কাৰণে আমি আপোনাৰ জৰিয়তে সকলো ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ।